বেহৰবাৰী আউটপোষ্ট য'তে থাকোঁ যেনেকৈ থাকোঁ বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাওঁ আৰু সেই চিৰিয়েলখনৰ যিটো ইউটিউবত আপলোড দিয়ে তাৰ কমেণ্টবোৰ মই চাওঁ। বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাই বৰ্তমান জনসাধাৰণে বা দৰ্শকে ভাল পাইছে যদিও সিমান এটা ভাল পোৱা নাই। এটা কথা কৈছে যে এল চি বস্তুটো কি? এল চি পাৱাৰ বেছি কৰি আছে আৰু এল চিৰ যিটো আপোনাৰ সহকাৰী বুলি কৈছে ৰিচাই অলপ বেছি কৰিছে। সেইকাৰণে মানে কি বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাই ভাল লগা হোৱা নাই। গতিকে মই কৈছোঁ চাওক, বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন অৱশ্যে ৰিচাৰ ব্যৱহাৰ সেইটো নহয়, অৰিজিনেল ব্যৱহাৰটো সেইটো হৈছে নাটক এটা অভিনয়, যিটো আপোনাৰ পৰিচালকে বা লিখকে যেনেকৈ লিখিছে কাহিনীটো তেনেকৈ অভিনয় কৰিছে। গতিকে ৰিচাৰ অৰিজিনেল যিটো কেৰেক্টাৰ, অৰিজিনেল যিটো চৰিত্ৰ সেইটো তেনেকুৱা নহ'ব পাৰে। গতিকে আপোনালোকে নাভাবিব যে এইটো ৰিচাক ভাল লগা নাই বা ৰিচাক বেয়া পোৱা হৈ গ'লোঁ, সেইটো নাভাবিব। পৰৱৰ্তী সময়ত বেলেগ কাহিনী আহি যাব, বেলেগ কাহিনীত কি ৰোল কৰিব সেইটো আপোনালোকে নাজানে বা মই নাজানো। গতিকে বেহৰবাৰী আউটপোষ্টৰ বৰ্তমান যিটো চলিছে এল চিৰ চৰিত্ৰটো, সেই চৰিত্ৰটোত অৱশ্যে এটা কথা মন কৰিব লাগিব যে এইটো অলপ দীঘলীয়া হৈছে। গতিকে দৰ্শকসকলৰ অলপ মানে কি অলপ বেয়া পোৱা হৈ গৈছে। গতিকে মই নিজেও অনুৰোধ এইকাৰণে কৰিছোঁ, মোৰ নিজৰো অলপ বেয়া লাগিছে যে এল চিৰ যিটো কাহিনী বা যিটো আপোনাৰ এল চিক লৈ পেলাই যিটো ঘটনা সেইটো অলপ দীঘলীয়া হৈছে, বেলেগ ঘটনা আনিব লাগে। আৰু এতিয়া বৰ্তমান হৈছে এল এম ৰাকেশৰ বিয়া নহয়, ৰাকেশৰ ভাল পোৱাৰ বিয়া বুলি এটা ছোৱালী এজনী আহিছিলে। এইটোতো গমেই পালে যে বান্ধৱীয়ে পলাই লৈ আহিছিলে, ঘৰৰ মানুহে বেয়া পাব বুলি ৰাকেশে পলাই লৈ আহে বুলি কৈছে। গতিকে সেয়া ৰাকেশৰ বিয়া নহয়, এইটো হৈছে বন্ধুৰ বিয়া। বন্ধুক হেল্প কৰিব গৈ নিজে ফচিছে, গতিকে বেলেগ কথা। গতিকে এতিয়া হ'ল এল চি নহয়, এল এমটো হৈছে এনেকুৱা বস্তু, এল এম কি পথ আপুনিও নাজানে ময়ো নাজানো, কিন্তু এল এমটো চাগে এনেকুৱা হ'ব। এল চি এছিষ্টেণ্ট কি আছিলে, তৰামাইৰ এছিষ্টেণ্ট আপোনাৰ আছিলে, কি কয়, তৰামাইৰ যিটো এছিষ্টেণ্ট যিটো পাৱাৰ দেখুৱাইছে তাতকৈ বেছি পাৱাৰ বা বেছি আপোনাৰ দেখুৱাব এল এমে। এইটো সঁচা। কিন্তু পৰৱৰ্তী সময়ত হয়তো কাহিনী পৰিৱৰ্তন কৰিব পাৰে, কিন্তু বৰ্তমান কাহিনী সিমান এটা ভাল লগা নাই। আশা কৰোঁ যিহেতু আমি বেহৰবাৰী আউটপোষ্টৰ নিয়মীয়া দৰ্শক, আমি বেহৰবাৰী আউটপোষ্টৰ উন্নতি কামনা কৰোঁ। গতিকে আমি বেহৰবাৰী আউটপোষ্টৰ পৰৱৰ্তী খণ্ডসমূহ মানে কি উন্নত ধৰণৰ বিচাৰোঁ। গতিকে আৰু অলপ উন্নত যাতে কৰিব পাৰি তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ।